সব ব্রাইডাল সীতাহাৰ চাওকচোন এইটো এটা ডিজাইন এইটো এটা ডিজাইন এইটো ডিজাইন মানে একদম ইউনিক ডিজাইন এইটো এটা চাওকচোন সেট হয় সীতাহাৰৰ সেট হয় চাওকচোন কি ধুনীয়া ষ্টাইলৰ এইটো এটা ডিজাইন এইটো এটা ডিজাইন এইটো এটা ডিজাইন ওয়ারেন্টি লাইফ টাইম মানে আপোনালোকে যিমান জুৱেলাৰী দেখিছো সব ওয়াৰেণ্টি লাইফ টাইম সব কেটা ওয়ারেন্টি পাবো আপনি লাইফ টাইম লাইফ টাইম 500 টাকা হলে আপনি এনেকে ঘুংলু পাবো এইবিলাক গিফটত পাব আৰু যদি কোনোবা 2000 টকা শ্বপিং কৰিলে 2000 এটা আপনি 1000 হয় আপনি এটা আপনি মানে এইবিল 1000 টকা শ্বপিং কৰিলে ইমান ধুনীয়া ধুনীয়া এইবিলাক ভৰিৰ এটা ভৰি আঙুঠি হয় ভৰিৰ আঙুঠি ফ্ৰী গিফটত পাই আছে ফ্ৰী দিব হয় ফ্ৰী দিম হয় নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত আজি আকৌ আহি গ'লো কলকাতা গোল্ড পুলিচত এইখন চব হ'ল আকৌ 3 নম্বৰ ব্ৰাঞ্চ কলকাতা গোল্ড পুলিচৰ যিখন আছে জালুকবাৰীত আৰু এতিয়া বহাগৰ ছিজন বহাগৰ মাহ আহি আছে বেছি দিন নাই আৰু ব্ৰাইডেল কালেকশ্যন এইখন চবতো বহুত নতুন নতুন ব্ৰাইডেল কালেকশ্যন উঠাইছে আৰু আজি ব্ৰাইডেল কালেকশ্যন দেখুৱাবলৈ আহিলোঁ আৰু বাইদেউ আছে এই চবখনত আজি আৰু বাইদেউ আমাক প্ৰাইচবোৰ জনাই যাব বাইদেউ নতুন কালেকশ্যন উঠাইছে নে আপোনালোকে হয় স্যার উঠাইছো বাইদেউ ব্ৰাইডেল কালেকশ্যন নতুন আহিছে নে আপোনালোকৰ ইয়াতে হয় দাদা আহিছে বহুত আহিছে চাগে ন হয় স্যার কিমানৰ পৰা ষ্টাৰ্টিং হৈ যায় ব্ৰাইডেল কালেকশ্যন স্টার্টিং আপনি ব্রাইডাল যে সীতাহার খোঁজে তেনেহলে 3000 এর পৰা পাই যাব 3000 টকাৰ পৰা ব্ৰাইডেল সেট পাই যাব হয় স্যার এইবোৰ চাওকচোন কি ইউনিক ষ্টাইলৰ ব্ৰাইডেল ফিংগাৰিং চাওকচোন ও মাই গড এইটো ডিজাইন চাওক এইটো ডিজাইন চাওক আৰু এইবিলাক সব গোল্ড প্লেটেড হয় ন বাইদেউ হয় স্যার আৰু এইবিলাকতো আপুনি লাইফ টাইম ওয়াৰেণ্টি পাব ন বাইদেউ হয় দাদা পাই যাব লাইফ টাইম ওয়াৰেণ্টি পাব ন আৰু এইবিলাক ফিংগাৰিঙৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় স্টার্টিং আপনি ইয়াতে আপনি 500 এর পৰা পাই যাব 500 টকাৰ পৰা ইমান ইউনিক ব্ৰাইডেল ফিংগাৰিং ষ্টাৰ্ট হৈ যায় হয় স্যার এইবিলাক সব ব্ৰাইডেল সীতাহাৰ চাওকচোন এইটো এটা ডিজাইন এইটো ডিজাইন মানে একদম ইউনিক ডিজাইন আৰু লগত ইয়াৰিঙো থাকিব ন বাইদেউ হয় দাদা ইয়ারিং পাই যাব ইয়াৰিং লগত ইয়াৰিঙো থাকিব বাইদেউ ইমান ধুনীয়া ধুনীয়া ব্ৰাইডেল এইবিলাক সীতাহাৰ হয় এইবিলাক নতুন কালেকশ্যন চাগে ন হয় দাদা নতুন কালেকশন 2026 ৰ নতুন কালেকশ্যন হয় ষ্টাৰ্টিং কিমানৰ পৰা হয় এইবিলাক স্টার্টিং আপনি 3000 এর পৰা পাই যাব 3000 rupeesৰ পৰা এনেকুৱা ব্ৰাইডেল সেট পাই যাব আপুনি চাওকচোন ব্ৰাইডেল সীতাহাৰ মানে আনকমন প্ৰাইচ আৰু ইয়াৰ ওয়াৰেণ্টি পাই যাব আপুনি লাইফ টাইম হয়নে হয় দাদা লাইফ টাইম ওয়ারেন্টি আছে এইবিলাক ব্ৰাইডেল চকাৰ হয় ব্লাডার চোকার হয়। এইবিলাক আপনি 2000 এর পৰা পাই যাব 2000 টকাৰ পৰা ব্ৰাইডেল চকাৰ হয় দাদা বাইদেউ আৰু ওয়াৰেণ্টি ওয়ারেন্টি আপনি লাইফ টাইম পাবো চাওকচোন কি ইউনিক ষ্টাইলৰ এইটো চাওক ব্ৰাইডেল চকাৰ ইয়াতকৈ ইউনিক হৈ গ'ল এইটো চাওকচোন এইটো এটা আৰু বহুত কিটা ডিজাইন আছে আৰু বহুত ডিজাইন আছে ন যিমান বিচাৰে তিমানেই পাই যাব ন চাওকচোন এইবিলাকত যিমান দেখিছে এইবিলাক ইয়াতে সীতাহার সব আছে সীতাহাৰ সব কালেকশ্যন সোমাই আছে ন মানে এইটো জাষ্ট ডিছপ্লে কৰিছে ইয়াতকৈ যদি বেছি লাগে দি দিব পাৰিব আৰু আছে আৰু দি দিব পাৰিব এয়া আমাৰ অসমীয়া গহনা ন বাইদেউ হয় দাদা অসমীয়া গহনাৰ ষ্টাৰ্টিং কিমানৰ পৰা অসমীয়া গহনা স্টার্টিং আপনি 800000 এর পৰা পাই যাব 800 টকাৰ পৰা হয় আৰু অসমীয়া গহনাটো লাইফ টাইম ওয়াৰেণ্টি হয় লাইফ টাইম কালার ওয়ারেন্টি আছে লাইফ টাইম কালাৰত ওয়াৰেণ্টি পাব আপুনি 100 বছৰ পিছত আহিলেও আপুনি ইয়াতে ৰিপ্লেচমেণ্ট পাই যাব ন হয় আৰু ৰিপ্লেচমেণ্ট কৰিব হ'লে মাত্ৰ 30% পে কৰিব লাগে পে কৰিব লাগিব ৰিপলিশ এইবিলাক চাওকচোন এইবিলাক জেন্টছৰ পাৰ্টি ৱেৰ চেইন হয় চাওকচোন এইবিলাক কি ধুনীয়া ধুনীয়া এইটো এটা চাওক ডিজাইন এইটো চাওক কিমান মোটা এইটো চাওক কি ধুনীয়া ধুনীয়া ডিজাইন হয় এইবিলাক ডিজাইন লগতে এইবিলাক হৈ গ'ল চেইন ৰুদ্ৰাক্স আছে এইবিলাক ল'ৰাৰে এইবিলাক এ টু জেড ল'ৰাৰ দেখি এইবিলাক হয় আৰু এইবিলাকৰ ষ্টাৰ্টিং অনলি 500 ৰুপিছৰ পৰা হয় আৰু ৱাৰেণ্টি আপুনি লাইফ টাইম পাব চাওকচোন কি ধুনীয়া ধুনীয়া ডিজাইন হয় ইয়াৰ ডিজাইন এইটো চাওক এয়া চাওক কিমান মোটা এইবিলাক আৰু এইবিলাক গোল্ড প্লেটেড হয় এইবিলাক চাওকচোন সীতাহাৰৰ কালেকশ্যন চাওক কি ধুনীয়া ধুনীয়া ইউনিক ডিজাইনৰ কালেকশ্যন চাওক এইবিলাক এইটো এটা ডিজাইন চাওক কি ইউনিক ষ্টাইলৰ এয়া চাওক ডিজাইন এইবিলাক চব সীতাহাৰ হয় আৰু এইবিলাক আপুনি সেটটো ল'ব পাৰে বা ছিংগল পিছো লৈ ল'ব পাৰে চাওক একদম চিপেষ্ট প্ৰাইজৰ পৰা ষ্টাৰ্টিং হৈ যাব আৰু এইবোৰ হৈ গ'ল পাৰ্লৰ চাওকচোন অ' মাই গড কি ধুনীয়া ধুনীয়া ডিজাইনৰ আৰু এইবিলাকো একদম চিপেষ্ট প্ৰাইজৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু আপুনি ইয়াৰ পৰা নি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে আপুনি একদম কম বাজেট মিনিমাম 20,000 মান টকা লৈ আহক আৰু ইয়াৰ পৰা জুৱেলাৰী যিবোৰ জুৱেলাৰী দেখি আছে এইবোৰ হ'লচেলত লৈ যাওক হ'লচেলত নি বিজনেছ ষ্টাৰ্ট কৰিব পাৰে ন হয় দাদা পাই যাব 20,000 টকা বিজনেছ ষ্টাৰ্ট কৰিব পাৰিব আৰু আপোনালোকে যেনেকৈ লাইফ টাইম ওয়াৰেণ্টি দিছে তেনেকৈ লাইফ টাইম ওয়াৰেণ্টি দিব পাৰিব লাইফ টাইম ওয়ারেন্টি পাবো 20,000 টকা লৈ আহক আৰু আপুনি আপোনাৰ বিজনেছ ষ্টাৰ্ট কৰক আপুনি আপোনাৰ বিজনেছৰ অ'নাৰ হওক অনলি 20,000 টকা ইনভেষ্ট কৰক ইয়াৰ পৰা লৈ যাওক আৰু হ'লচেলত নিলে যিটো প্ৰাইচ কৈছে তাতকৈ কমত পাই যাব ন আৰু MRP যিটো আছে তাতকৈ কমত পাই যাব ন মানে হ'লচেল প্ৰাইচ টোটেলি বেলেগ টোটালি বেলেগ এইটো হৈ গ'ল কামাৰবান আৰু এইবোৰ হৈ গ'ল টাইচেন চাওকচোন কি ধুনীয়া ধুনীয়া ডিজাইনৰ অ' তেৰি কি মজা ডিজাইনৰ আৰু এইবিলাকৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় বাইদেউ এইবিলাক স্টার্টিং আপনি 2000 এর পৰা পাই যাব 2,000 টকাৰ পৰা সঁচাকৈ হয় বাইদেউ এইবোৰ কি হয় এইবোৰ আপোনাৰ জেন্টছৰ কাৰা হয় জেন্টছৰ কাৰা এইবিলাক চাওক এইবিলাক হৈ গ'ল জেন্টছৰ কাৰা কি ধুনীয়া আৰু এইবিলাক কি হয় বাইদেউ এইবিলাক ব্ৰেসলেট হয় এইবিলাক ব্ৰেচলেট হয় জেন্টছৰে হয় ষ্টাৰ্টিং কিমানৰ পৰা হয় এইবিলাক স্টার্টিং আপনি 500 এর পৰা পাই যাব 500 টকাৰ পৰা হয়
আৰু ৱাৰেণ্টি ৱাৰেণ্টি আপুনি লাইফ টাইম কালাৰ ৱাৰেণ্টি কালাৰ ৱাৰেণ্টি লাইফ লাইফ টাইম টাইম পাব। এইবিলাক হৈ গ'ল ব্ৰেচলেট চাওকচোন এইটো এটা কি ধুনীয়া ডিজাইনৰ এইটো চাওক কি কেনেকুৱা খাতৰা ডিজাইনৰ এইটো এটা চাওক এইবিলাক বহুত ডিজাইনৰ আছে ইয়াতে ওম লিখা এনেকুৱা যদি বিচাৰে তেনেকুৱাও পাই যাব আৰু ইমান মস্ত মস্ত ব্ৰেচলেট বাইদেউ এইবিলাক যদি পিন্ধি ওলাই যাওঁ দেখোন হাত চাত কাটি লৈ যাব পাৰে নহয় ছাৰ নহয় এইবোৰৰ প্ৰাইচ কিমান হয় এইবোৰ প্ৰাইচ আপুনি 2000 3000 পৰা পাই যাব 2000 3000 টকাৰ এইবিলাক ষ্টাৰ্টিং ডাষ্ট পলিচ কৰা হয় এইবিলাক Gold. আপুনি পুৰা ৰিয়েল গ'ল্ডৰ নিচিনা ফিনিচিংটো দেখা পাব আপুনি হয়। কোনে নকয় এইটো মানে আৰ্টিফিচিয়েল বা কিবা আচ্ছা। কোনে নকয় আপুনি দেখা পালে এইটো গম বাইদেউ এইটো যদি ইমান অৰিজিনেল গ'ল্ড হ'লে দেখোন ৰাস্তাত ওলাই গ'লে হাত চাত কাটি লৈ গুচি যাব দেখোন কোনোবাই নাই কিয় আপুনি? একদম 100% অৰিজিনেল গ'ল্ডৰ নিচিনা আপুনি বেলেগ গ'ল্ড আনি কম্পেয়াৰ কৰিব পাৰে ন হয় আৰু এইবিলাকৰ ষ্টাৰ্টিং কিমান ক'লে ষ্টাৰ্টিং আপুনি 2000 3000 পৰা পাই যাব ৱাৰেণ্টি ৱাৰেণ্টি লাইফ টাইম মানে আপোনালোকে ইয়াত যিমান জুৱেলাৰী দেখিছোঁ চব ৱাৰেণ্টি লাইফ টাইম সব কেইটা ৱাৰেণ্টি পাব আপুনি Lifetime? লাইফ টাইম এইটো এটা চাওকচোন ছেট হয় সীতাহাৰৰ ছেট হয় চাওকচোন কি ধুনীয়া ষ্টাইলৰ এইটো এটা ডিজাইন চাওকচোন এইটো এটা ডিজাইন এয়া এটা ডিজাইন মানে এতিয়া বহাগৰ ছিজন আৰু ধামাকা মানে কালেকশ্যন উঠাইছে বিয়াৰ ছিজন বহাগৰ ছিজন আহিলেই বহাগ মাহ আহিলে বিয়াৰ ছিজন আহিব হ'ল আৰু মানে ধামাকা কালেকশ্যন উঠাইছে আহি যাওক কলকাতা গ'ল্ড পলিচ যিখন আছে জালুকবাৰীত এই চবখন আছে জালুকবাৰীত সম্পূৰ্ণ এড্ৰেছ ভিডিঅ'টো শেষত দি আছোঁ বাৰু স্কিপ নকৰাকৈ চাই থাকিব আৰু এটা স্পেচিয়েল কি জানে কলকাতা গ'ল্ড পলিচত যদি আপুনি 500 টকাৰ শ্বপিং কৰে অনলি 500 ৰুপিছৰ যদি আপুনি শ্বপিং কৰে তেনেহ'লে আপুনি পাই আছে এনেকুৱা ধৰণৰ ফ্ৰী গিফ্ট দিব আৰু যিমান টকাৰ শ্বপিং কৰে আপুনি তাতকৈ বেছিকৈ শ্বপিং কৰিলে বেছি গিফ্ট ডাঙৰ গিফ্ট পাব এনেকুৱা আছে অৰিজিনেল গ'ল্ড ৰিয়েল গ'ল্ড 91 হলমাৰ্কৰ আপুনি জুৱেলাৰী ইয়াত গিফ্টত পাব ফ্ৰীতে 500 টকা হ'লে আপুনি এনেকৈ ঘুংলু পাব এইবিলাক গিফ্টত পাব আৰু যদি কোনোবা 2000 টকা শ্বপিং কৰিলে 2000 এইটো আপোনাৰ 1000 হয় তাৰমানে এইটো আপুনি মানে এইবিলাক 1000 টকা শ্বপিং কৰিলে ইমান ধুনীয়া এইবিলাক এইটো ভৰি আঙুঠি হয় ভৰিৰ আঙুঠি ফ্ৰী গিফ্টত পাই আছে ফ্ৰীত দিব হয় ফ্ৰী দিম হয়। আৰু এইটো আপোনাৰ 3000 খাৰু পাব ঠিক আছে 3000 টকা শ্বপিং কৰিলে এইটো খাৰু পাব আৰু এইটো- গ'ল্ড প্লেটেড আৰু এইটো আপোনাৰ কৈ আছোঁ এইটো আপোনাৰ হলমাৰ্ক কৰা হয় লিখা আছে ইয়াতে 916 হলমাৰ্ক মানে অৰিজিনেল গ'ল্ড হয় ছাৰ এইটো আপুনি 5000 শ্বপিং কৰিলে এইটো পাব 5000 টকা শ্বপিং কৰক আৰু অৰিজিনেল 916 হলমাৰ্কৰ খাৰু লৈ যাওক গ'ল্ড অৰিজিনেল গ'ল্ডৰ হয় এইবিলাক অৰিজিনেল গ'ল্ড একদম 100% ৰিয়েল গ'ল্ড হয় আপুনি যদি 10-20 হাজাৰ টকা শ্বপিং কৰে ন তেতিয়াহ'লে ধামাকা গিফ্ট আছে যিটো এতিয়া এক্সপ'জ নকৰে আপোনালোকে ন হয়। যোনে কিনিব আহিব তেওঁকে দিব এইটো হয়। হয় ঠিকে শুনিছে ধামাকা গিফ্ট আছে 10,000 বা 10,000 ওপৰত যদি ইয়াৰ পৰা শ্বপিং কৰে এই শ্বপখনৰ পৰা কলকাতা গ'ল্ড পলিচৰ পৰা বাইদেউ আপোনালোকৰ শ্বপখনৰ নাম এইটো কলকাতা গ'ল্ড পলিচ কলকাতা গ'ল্ড পলিচ ইমান সময় কৈ আছিলোঁ কণ্টেক্ট নম্বৰটো কণ্টেক্ট নম্বৰ হ'ল 8638556087 আৰু এড্ৰেছটো আৰু এড্ৰেছ হ'ল আপোনাৰ জালুকবাৰী জালুকবাৰী ৰেলৱে ব্ৰিজখনৰ পৰা 100 মিটাৰ আগত আহিলে আদাবাৰীৰ ফালে 100 মিটাৰ আগত আহিলে লেফ্টত ফাৰ্ষ্ট ফ্ল'ৰত পাই যাব তলত আছে আপোনাৰ কিটচেন আইটেমৰ দোকান হয় কিটচেন আইটেমৰ দোকান আছে তাৰে ওপৰত ফাৰ্ষ্ট ফ্ল'ৰ কলকাতা গ'ল্ড পলিচ এইখন হৈ গ'ল জালুকবাৰী ৰেলৱে ব্ৰিজখন আৰু তাৰ পৰা 100 মিটাৰমান আগত আহিলে আপুনি পাই যাব এইখন কলকাতা গ'ল্ড পলিচ